মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 4 উদ্ভিদৰ প্ৰজনন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা অংগজ প্ৰজনন। বি নম্বৰত দিয়া আছে এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা একলিংগী ফুল। চি নম্বৰত দিয়া আছে একেধৰণৰ ফুল এপাহৰ পুং কেহৰৰ পৰা পৰাগ ৰেণু একেপাহ বা একেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে ডেছ বুলি জনা যায়। তোমালোকে খালী ঠাইত লিখিবা পৰাগযোগ। ডি নম্বৰত দিয়া আছে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা নিষেচন। ই নম্বৰত দিয়া আছে বীজৰ বিস্তাৰণ ডেছ আৰু ডেছ জৰিয়তে হয়। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা বায়ু, দ্বিতীয়টো খালী ঠাইত লিখিবা পানী, তৃতীয়টো খালী ঠাইত লিখিবা প্ৰাণীৰ। 2 নম্বৰত দিয়া আছে অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা অংগজ প্ৰজনন। এই ধৰণৰ প্ৰজননত উদ্ভিদৰ শিপা, কাণ্ড, পাত আৰু মুকুলৰ পৰা নতুন উদ্ভিদৰ জন্ম হয়। যেনে গোলাপৰ ডালৰ পৰা নতুন উদ্ভিদ জন্ম হয়। মুকুলন। এই ধৰণৰ প্ৰজননত এককোষী জীৱৰ মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হয়। যেনে হাইড্ৰা, ইষ্ট। বিভাজন। সৰ্পিল শেলাইয়ে এই প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে। যেতিয়া পানী আৰু পোষক দ্ৰব্য যথেষ্ট পৰিমাণে পায় তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায়। কোনো এবিধ শেলাই 2 বা ততোধিক টুকুৰালৈ বিভাজন হ'ব পাৰে। প্ৰতিটো টুকুৰাই একোবিধ নতুন শেলাইৰ জন্ম দিয়ে। ৰেণু গঠন। ৰেণুবোৰ এখন কঠিন আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। অনুকূল অৱস্থাত ৰেণু অংকুৰিত হৈ নতুন উদ্ভিদৰ জন্ম দিয়ে। যেনে ভেঁকুৰ, মছ আৰু ঢেকীয়া জাতীয় উদ্ভিদে ৰেণুৰ দ্বাৰা প্ৰজনন ঘটায়। থ্ৰী নম্বৰ প্ৰশ্নটো হৈছে যৌন প্ৰজনন বুলিলে তুমি কি বুজা বহলাই লিখা। তোমালোকে উত্তৰত লিখিবা যৌন প্ৰজননত এটা পুংজনন আৰু এটা স্ত্ৰী জনন কোষৰ মিলন হয়। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বোলে আৰু ইয়াৰ ফলত এটা যোজন কোষ গঠন হয়। পৰৱৰ্তী সময়ত যোজন কোষটো এটা ভ্ৰূণলৈ বিকশিত হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা অযৌন প্ৰজনন 1 নম্বৰত লিখিবা ইয়াত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয়। যৌন প্ৰজনন ইয়াত পিতৃ মাতৃ দুয়োৱে জড়িত হয়। অযৌন প্ৰজননত 2 নম্বৰত লিখিবা একলিংগী উদ্ভিদত সংঘটিত হয়। যৌন প্ৰজননত লিখিবা 2 নম্বৰত উভয়লিংগী উদ্ভিদৰ ক্ষেত্ৰত সংঘটিত হয়। অযৌন প্ৰজননত 3 নম্বৰত লিখিবা নিম্ন স্তৰৰ জীৱৰ ক্ষেত্ৰত সংঘটিত হয়।
যৌন প্ৰজননত 3 নম্বৰত লিখিবা উচ্চ স্তৰৰ জীৱৰ ক্ষেত্ৰত সংঘটিত হয়। অযৌন প্ৰজননত 4 নম্বৰত লিখিবা বীজৰ প্ৰয়োজন নাই। যৌন প্ৰজননত 4 নম্বৰত লিখিবা নতুন উদ্ভিদ সৃষ্টি হ'বলৈ বীজৰ প্ৰয়োজন হয়। অযৌন প্ৰজননত 5 নম্বৰত লিখিবা কেৱল পিতৃ বা মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। যৌন প্ৰজননত 5 নম্বৰত লিখিবা পিতৃ বা মাতৃ উভয়ৰে চাৰিত্ৰিক বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। অযৌন প্ৰজননত 6 নম্বৰত লিখিবা জনন কোষৰ গঠন বা নিষেচন দেখিবলৈ পোৱা নাযায়। যৌন প্ৰজননত 6 নম্বৰত লিখিবা নিষেচনৰ ফলত যোজন কোষৰ গঠন হয়। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰা। ইয়াত মই তোমালোকক এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ দি দিছোঁ। এইখিনি তোমালোকে চাই লৈ আঁকি ল'বা। ছিক্স নম্বৰ প্ৰশ্নটো হৈছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা। তোমালোকে উত্তৰত লিখিবা স্বপৰাগযোগত তোমালোকে 1 নম্বৰত লিখিবা স্বপৰাগযোগত পৰাগ ৰেণুবোৰ একেপাহ ফুলৰ পুংকেশৰৰ পৰা গৰ্ভমণ্ডললৈ স্থানান্তৰিত হয়। ইতৰ পৰাগযোগত তোমালোকে 1 নম্বৰত লিখিবা ইতৰ পৰাগযোগত পৰাগ ৰেণুবোৰে এপাহ ফুলৰ পুংকেশৰৰ পৰা একেধৰণৰ আন ফুলৰ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হয়। স্বপৰাগযোগত তোমালোকে 2 নম্বৰত লিখিবা একে সময়তে পৰাগ কোষ আৰু গৰ্ভমুণ্ড পূৰঠ হোৱা উভয়লিংগী উদ্ভিদৰ ক্ষেত্ৰত সংঘটিত হয়। ইতৰ পৰাগযোগত তোমালোকে 2 নম্বৰত লিখিবা বিভিন্ন সময়ত পৰাগ কোষ আৰু গৰ্ভমুণ্ড পূৰঠ হোৱা উভয়লিংগী উদ্ভিদৰ ক্ষেত্ৰত সংঘটিত হয়। স্বপৰাগযোগত তোমালোকে 3 নম্বৰত লিখিবা কোনো বাহক নহ'লেও ঘটে। ইতৰ পৰাগযোগত তোমালোকে 3 নম্বৰত লিখিবা পৰাগ ৰেণু কঢ়িয়াবলৈ বাহকৰ প্ৰয়োজন। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখা। তোমালোকে উত্তৰত লিখিবা ফুলৰ নিষেচন প্ৰক্ৰিয়াটো এনেধৰণে ঘটে পৰাগধানীৰ পৰা পৰাগ ৰেণু গৰ্ভমুণ্ডত পৰে। পৰাগ ৰেণু গৰ্ভদণ্ডৰ মাজেৰে গৰ্ভাশয়লৈ যায়। গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্বকৰ ভিতৰত পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হয়। এই মিলন প্ৰক্ৰিয়াটোক নিষেচন বোলে যাৰ ফলত যোজন কোষ গঠন হয়। যোজন কোষটো পিছলৈ ভ্ৰূণলৈ বিকশিত হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা বীজৰ বিস্তাৰণ বিভিন্ন প্ৰকাৰে হ'ব পাৰে যিবোৰ তলত বৰ্ণনা কৰা হ'ল। বতাহৰ দ্বাৰা কিছুমান বীজ পাতল আৰু পাখিযুক্ত বা নোমযুক্ত হয় যেনে সৰিয়হ, মেপল, সূৰ্যমুখী যাৰ বাবে বতাহে সিহঁতক সহজে উৰুৱাই লৈ যাব পাৰে। পানীৰ দ্বাৰা বিস্তাৰিত হোৱা ফল বা বীজবোৰৰ বাহিৰা আৱৰণ স্পঞ্জি বা আঁযুক্ত হয় যেনে নাৰিকল যাৰ বাবে সিহঁতে পানীত ভাহি থাকিব পাৰে। প্ৰাণীৰ দ্বাৰা
কিছুমান বীজৰ গাত কাঁইট থাকে বা আঠা লগা হয়, যেনে ইউৰেনা, যাৰ বাবে সিহঁত প্ৰাণীৰ দেহত লাগি ধৰে আৰু আন ঠাইলৈ কঢ়িয়াই নিয়া হয়। হঠাৎ ফাটি যোৱাৰ দ্বাৰা কিছুমান ফল পকিলে হঠাৎ জোৰেৰে ফাটি যায় আৰু বীজবোৰ চাৰিওফালে সিঁচৰিত হৈ পৰে, যেনে এৰাগুটি আৰু ডেম দেউকা। 9 নম্বৰত দিয়া আছে 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা। 1 নং স্তম্ভত এ নম্বৰত দিয়া আছে মুকুল, এইটো তোমালোকে 2 নং স্তম্ভত দিয়া 3 নম্বৰ ইষ্ট এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক 1 নং স্তম্ভত বি নম্বৰত দিয়া আছে চকু, এইটো তোমালোকে 2 নং স্তম্ভত দিয়া 5 নম্বৰ আলু এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক 1 নম্বৰত 1 নং স্তম্ভত চি নম্বৰত দিয়া আছে বিভাজন, এইটো তোমালোকে 2 নং স্তম্ভত দিয়া 2 নম্বৰ সৰ্পিল হেলাই এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক 1 নং স্তম্ভত ডি নম্বৰত দিয়া আছে পাখি, এইটো তোমালোকে 2 নং স্তম্ভত দিয়া 1 নম্বৰ মেপল এইটোৰ লগত মিলাই দিবা। তাৰপাছত 1 নং স্তম্ভত ই নম্বৰত দিয়া আছে ৰেণু, এইটো তোমালোকে 2 নং স্তম্ভত দিয়া 4 নম্বৰ পাউৰুটিত হোৱা ভেঁকুৰ এইটোৰ লগত মিলাই দিবা। টেন নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো টিক চিন দিয়া। এ নম্বৰত দিয়া আছে এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 ফুল। তোমালোকে উত্তৰত লিখিবা ফুল। বি নম্বৰত দিয়া আছে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি জনা যায়, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 নিষেচন। তোমালোকে উত্তৰত লিখিবা নিষেচন। চি নম্বৰত দিয়া আছে পুৰঠ ডিম্বাশয়ে গঠন কৰে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 ফল। তোমালোকে উত্তৰত লিখিবা ফল। ডি নম্বৰত দিয়া আছে ৰেণুধাৰী উদ্ভিদ হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 পাউৰুটিৰ ভেঁকুৰ। তোমালোকে উত্তৰত লিখিবা পাউৰুটিৰ ভেঁকুৰ। ই নম্বৰত দিয়া আছে পাতে গজাৰ প্ৰজনন ঘটোৱা অংগটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 পাত। তোমালোকে উত্তৰত লিখিবা পাত।